নমস্কাৰ এই আমি বিয়াখনৰ পাহৰিয়ে গ'লোঁ যিহেতুকে আমাৰ গাঁৱতে নিয়ম এইবিলাক চলি থাকে, কিন্তু এতিয়া এইবিলাক পাহৰি থকা হৈছে, দেখি থকা নহয়। যিহেতুকে নিয়ম বহুতো কিবা কিবি আছে, এইটো হয়তো ভিডিঅ'টোত মই চাগে কিছুমান কওঁতে ভুলো হ'ব পাৰে। যদি আপোনালোকে কোনোবাই জানে দায়-দোষ নধৰিব। আৰু এই ভিডিঅ'টোত মই যেনেকৈ দেখুৱাইছোঁ, যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰি পেজটো ফ'ল' কৰিব। আৰু আপোনালোকৰ ফালত কেনেকুৱা বিয়া পাতে, কেনেকুৱা কি কৰে কমেণ্ট এটা কৰি জনাবচোন বাৰু। আমাৰ ল'ৰা চামৰ বিয়াত এনেকুৱাই হয়, দৰাৰ ফালৰ পৰা সেই আঙুঠিটো তাত দি দিছে, এই সোৱাগ জাৰি অনা চাউলখিনি তাত আমাৰ থালখনত লৈ লৈছে, চাউল আৰু দৈ দি মাটি খান্দি আনি সেই থালখনত লৈছে। এই থালখন ঘূৰাই মায়েকে ঘূৰি পেলাই গামোচাখনত পেলাই দিব। তাৰপিছত সিমূৰে আমাৰ নবৌকে ধৰা হ'ব, নবৌকে আকৌ ঘূৰাই পেলাই আকৌ মানে আমাৰ গামোচাখনত পেলাই দিব। আকৌ ইফালে মায়েকে আঁচল পাতি ল'ব, লোৱাৰ পিছত সেইফালে নবৌকে দিব। এনেকৈ 4বাৰ এই নিয়মটো কৰা হয়। এইটো কি কাৰণে কৰে মই বিশেষকৈ নাজানো। এই নিয়মটো আপোনালোকৰ ওচৰত আগবঢ়ালোঁ। যদি ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আজিলৈ ইয়াতে সামৰিছোঁ, বাই বাই।